যুদ্ধ হব মৰমৰে ৰ'দা পোৱাই নাই ৰ'দা পাম আৰু চাক না মুখখন মানে পুৰি থকা নিচিনা লাগি আছে ৰ'দ কেনে দিছে আজি ফাইনেলি গাইছ উৰা এন্ট্ৰি কৰি দিলো সো ফাইনেলি গাইছ কালি মংগলদৈ দিয়া আছিলো চাইকেল ঠিক কৰি আছে এইটো উৎপল এয়া ডিম্পল এইটো ময়ো দিছো বাৰু কেমেৰাটো মানে বেলেগে ধৰি আছিলে সো এইটোৱে ঘৰ আছিলে সো ঘৰটো দেখাই দিছো ভালকৈ তো এইখন ডিম্পলৰ চাইকেলখন এবাৰ ডিম্পলে জোতা পিন্ধি আছে লগতে মই জোতা পিন্ধি আছো এবাৰ উৎপল গৈছে কিবা এটা কাম কৰিবহি মানে জোতাযোৰ আনিব চাগে সো মই বহি আছো ইয়াত জোতা পিন্ধি আছো তো গাইছ আজি হৈ গ'ল ডে 7 আৰু মই ডে 7 যে কৈছিলোঁ যে কাৰ ঘৰত থাকিম সো মই দাদাৰ ঘৰতে আছিলোঁ সো আজি ৰিভিউ কৰি দিছোঁ ধুনীয়াকৈ এতিয়া আমি ঘৰত গৈ আছোঁ সো দাদাক বাই বাই দিওঁ আৰু এতিয়া সো থাকা বাই বাই সো যাওঁ ইফালে চাইকেল টাইকেল পৰা ৰেডি সো গৈ থাকোঁ ফাইনেলি গাইছ আজি ঘৰলৈ উভতি গৈ আছোঁ আৰু মংগলদৈৰ পৰা অলপ সোমাইছিলোঁ সো এতিয়া মংগলদৈলৈকে গৈ আছোঁ আকৌ মানে বহুতে সোমাব লগা হৈছিল তো মংগলদৈ পোৱাই নাই এতিয়া তো মংগলদৈত লগ পাই আছোঁ সকলোকে কিবা খাব লাগিব মানে সো ফাইনেলি গাইছ মংগলদৈ পাৰ হৈ আহি গ'লোঁ পিছফালে চাওক মংগলদৈ তো গৈ আছোঁ এতিয়া চিৰাজুলি পাতাই দিম আজি নহয় হিলাই দিম আজি গৈ আছোঁ ঘৰলৈকে আৰু ইয়াতে সোমাইছোঁ চাহ খাবলৈ আচলতে কি জানে গাইছ মই এই দামী দামী ৰেষ্টুৰেণ্টবিলাকতকৈ এইবিলাক আছে যে ৰাস্তাৰ যিবিলাক হোটেল থাকে বা দোকান থাকে এইবিলাক চাহ খাব বহুত বেছি ভাল পাওঁ বহুত বেছি পায় চ' মানে কি ক'ম আৰু এতিয়া গৈ আছোঁ ইফালে চাইকেল ফাইনেলি খাৰুপেটীয়া পাম আৰু এই সিহঁতৰ মানে এই উৎপলৰ চাইকেলখন মানে চেইন পৰি থাকে গাইছ তাকে এই চেইনডাল উঠাব ৰখিব তো গৈ আছোঁ এতিয়া খাৰুপেটীয়া হোটেলত ৰখিম হোটেল ৰখি এটা নেক্সট হোটেল ৰখি আৰু কিবা কম অলপ তাতে আৰু ৰাইজৰ পিছৰ কিবা কম তো গৈ লওঁ আগত তাত বহি লওঁ গাইছ তো ফাইনেলি ইয়াতে সোমাই পুৰি খাই ল'লোঁ ইয়াৰ পৰা ওলাম আৰু এতিয়া লাহেকৈ তো ফাইনেলি গাইছ পইচা হোটেলতে সোমাইছিলোঁ খাই ল'লোঁ আচলতে গাইছ কি জানে গৈ আছোঁ মই অলপ চাইডত আহি মানে অচিনাকি মানুহ পাৰে অলপ হোটেলবিলাকে লুটা নিচিনা কৰি দিয়ে একো নাই এইবিলাক বাৰু বুজি পাইছে আপোনালোকে কিয় ক'লোঁ মই কথাটো তো এতিয়া গৈ আছোঁ ডাইৰেক্ট চিৰাজুলি গাইছ দৰগাঁও ক্ৰছ কৰি দিলোঁ তো এতিয়া ৰৌতা পিছত চিৰাজুলি গাইছ ৰ'দা পোৱাই নাই ৰ'দা পাম আৰু চাক না মুখখন মানে পুৰি থকা নিচিনা লাগি আছে ৰ'দ কেনে দিছে আজি গাইছ ৰ'দ কেনে দিছে পূৰা মুখখন পুৰি আছে যেন কিবা তাপ লাগি আছে নিচা লাগি আছে একদম অৱস্থা চবৰে বেয়া গাইছ কি ক'ব আৰু ফাইনেলি গাইছ ৰৌতা এণ্টাৰ কৰি দিলোঁ মজাকৈ এতিয়া এইটো চাইডেদি যাব লাগিব চিৰাজুলি তাৰপিছত ঘৰ পাই যাম আৰু চিৰাজুলিলৈকে আৰু 20 কিলোমিটাৰ আছে ৰৌতাৰ পৰা চ' মজা মানে মজা আৰু গাইছ তামাম হাই লেভেলৰ ফাইনেলি গাইছ কাপোৰ চাপোৰ খুলি দিলোঁ ডেন্স এটা চাই লওক হাসি কাশিয়াহি সুসুয়ানা নাচালে তুমি চাবনে ভাল লাগিছে নাই মোক কোৱানা ধে পাতিছে মোৰ অভিমানে তই যেন মোৰ পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো সৰু সৰু কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক
মৰম দিও পচামটো তো ফাইনেলি গাইজ ডেন্স চেন্স কৰি কাপোৰ চাপোৰ খুলি ঘৰ মই হৈ আছোঁ বঢ়িয়া আৰে বাৰু জজ গাইজ উৰাং এণ্ট্ৰি কৰি দিলোঁ ইয়ালৈকে আৰু ইয়াৰ পৰা 10 কিলোমিটাৰমান হ'ব চ' উৰাং পাৰ হৈ আহিলোঁ এতিয়া ডাইৰেক্ট গৈ আছোঁ এতিয়া ৰখা ৰখি চিষ্টেম নাই আৰু গাইজ চ' ফাইনেলি চিৰাজুলি আহি পাই গ'লোঁ চ' এতিয়া আপোনাৰ ঘৰত যাম ঘৰত গৈ পেলাই ব্লগটো এণ্ড কৰিম মানে অলপ কিছুমান কথা ক'বলগীয়া আছে চ' গোটেইখিনি কথা কৈ এণ্ড কৰিম চ' এতিয়া মানে ব্লগটো এণ্ড নকৰোঁ চ' আৰু অলপ টাইম বাকী আছে তো গাইজ ঘৰটো দুপৰীয়া 12 বজাতে আহি পাইছোঁ বাট ভ্লগটো এতিয়া এণ্ড কৰিছোঁ মই ৰাতি 7টা বজাত মানে গাইজ শুই আছিলোঁ পূৰা কি ক'ব মানে মোৰ চেহেৰা চাওক আপোনালোকে পূৰা বেয়া হৈ গৈছে মানে কি ক'ব গাইজ আৰু চ' কিছুমান কথা ক'ম বুলি কৈছিলোঁ বাট এতিয়া নকওঁ এটা এক্সট্ৰাকৈ ভ্লগ বনাম মই পইচা কিমান খৰচ হ'ল কি হ'ল সকলো কৈ দিম মই এইটো ভ্লগত চ' সেই ভ্লগটোত সকলো কথা বুজি পাই যাব চ' নেক্সট আহি আছে শ্বৰ্ট ফিল্ম প্ৰেম চ' প্ৰেমখন চাবলৈ একদম নাপাহৰিব ৰাইডৰ ভ্লগ চেছ এতিয়া আহি আছে শ্বৰ্ট ফিল্ম চ' আজিৰ কাৰণে বাই বাই নেক্সট শ্বৰ্ট ফিল্মত লগ পাই আছোঁ সকলোকে নহ'লে নেক্সট ভ্লগত লগ পাই আছোঁ চ' বাই বাই টাটা গুড নাইট মই শুই যাওঁ